এই আন্দোলনটো আমাৰ অসমীয়া ইন জেনেৰেল আৰু ট্ৰাইবেল সকলৰ মাটি নাইকিয়া কৰিবলৈ ট্ৰাইবেল সকলৰ হাতৰ পৰা মানে টানিবলৈ তেওঁলোকে এটা বেকডোৰ পলিচি বনাইছে এনেই এইটো বোলে বৰদুৱাৰটো এইটো ট্ৰাইবেল ব্লক হয় ট্ৰাইবেল ব্লক হয় যেতিয়া মাটি অন্য সকলক দিয়া ডেভেলপমেণ্ট নামত এইটো কথা নুঠে আৰু ডেভেলপটো ইয়াত থকা ট্ৰাইবেল সকলকহে ডেভেলপ কৰিব লাগিব তেওঁলোকৰ মাটি লৈ পেলাই তেওঁলোকৰ মাটি টানি লৈ গৈ পেলাই তেওঁলোকক ডেভেলপ কৰিম বুলি এইটো কথাটো মিছা কথা এইটো এনেই তেওঁলোকৰ নাম মাটি নাইকিয়া হ'ব কেনেকৈ ডেভেলপ হ'ব সেইকাৰণে এইটো এটা বেকডোৰ পলিচি আমাৰ ট্ৰাইবেল সকলক আকৌ বেছিকৈ দুখীয়া কৰিবলৈ কাৰণে এইটো কৰিছে সেইকাৰণে আমি কাৰ্বি আংলঙতো এইটো নামানিছোঁ আম্বানী আদানী সকলক তেওঁলোকক এটা কিয় ৱেপন হিচাপে লৈছে তেওঁলোকক ৱেপন লৈ পেলাই তেওঁলোকক ৱেপন লৈ পেলাই এই আইনটো যিটো ট্ৰাইবেল ব্লক ট্ৰাইবেল বেল্ট আইন আছে ইভেন চিলিং সাৰপ্লাছ আইন আছে আৰু আমাৰ 6 শিডিউল আইন আছে এইটো ভাঙিবলৈকে এই বিজেপি চৰকাৰে চেষ্টা কৰিছে আমি বহুতে ক'বলৈ ইচ্ছা নাই তথাপি আমি ক'ব লাগিব বিজেপি কৰ পৰা বিজেপিটো চলাইছে আৰএছএছ সকলেহে চলাইছে বিজেপি সকলক আৰএছএছ সকলৰ ইচ্ছা মতে আৰএছএছ সকলৰ হুকুম মতে বিজেপিয়ে চলায় তেতিয়াহ'লে আৰএছএছটো কৰ কি ওপৰত তেওঁলোকে কাম কৰে আৰএছএছে কাম কৰে মনুস্মৃতিৰ ওপৰত কাম কৰে মনুস্মৃতি তেতিয়াহ'লে কি কৈছে মনুস্মৃতিয়ে কৈছে এই শূদ্ৰসকলে আমাৰ ট্ৰাইবেল সকলকো শূদ্ৰ বুলি কৈছে তেওঁলোকে আমি শূদ্ৰ নহয় কিন্তু তেওঁলোকে আমাৰ শূদ্ৰ বুলি কৈছে এই শূদ্ৰসকলে তেওঁলোকৰ সম্পত্তি ৰাখিব নোৱাৰে বুলি মনুস্মৃতি লেকচাৰ 8 লেকচাৰ 8 লেকচাৰ আৰু 414 শ্লোকত লিখা আছে এইটো সেইকাৰণে এই মনুস্মৃতিটো ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে এই বিজেপি চৰকাৰে কাম কৰিছে বেলেগ কথা নহয় এইটো আমাক ডেভেলপমেণ্টৰ কাৰণে নহয় তেওঁলোকে আমাৰ জাতিটো নাইকিয়া কৰিবলৈ কাৰণে কৰিছে ইয়াত ট্ৰাইবেল বেল এণ্ড ব্লক বোলে তেতিয়া ট্ৰাইবেল বেল এণ্ড ব্লক মাটি কেনেকৈ ভাঙিব পাৰিব আৰু বাৰু এই ইয়াত বোলে এটা টি গাৰ্ডেন আছিলে আগতে টি গাৰ্ডেন মাটি আছিলে তেতিয়াহ'লে টি গাৰ্ডেনৰ মাটি টি গাৰ্ডেন এতিয়া নাথাকে এতিয়া চৰকাৰী মাটি হয় তেতিয়াহ'লে চিলিং সাৰপ্লাছ আইনতো লিখা আছে যে মাটি যদি বেছি হৈ গ'ল টি গাৰ্ডেনে নালাগে বুলি যদি কয় তেতিয়াহ'লে সেই টি গাৰ্ডেনত যিবিলাক আছে বা তাৰ ওচৰত যিবিলাক ট্ৰাইবেল মানুহ আছে তেওঁলোককে মাটিটো দি দিব লাগে বুলি তাত লিখা আছে চিলিং সাৰপ্লাছ আইনতো সেই চিলিং সাৰপ্লাছ আইনটো বোলে মই ইমানলৈকে নাযাওঁ কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক মতে এইটো মাটিটো কেতিয়াও দিব নোৱাৰে আৰু আমাৰ 6 শিডিউল মতে আপোনালোকে ৰাভা হাছংটো 6 শিডিউলটো বিচাৰি আছে 6 শিডিউলটো বিচাৰি আছে যেতিয়া 6 শিডিউলটো মাটিটো আচল কথা পেৰাগ্ৰাফ 3 মতে আমি নিজেহে ল বনাব লাগে আমাৰ ষ্টেট গভৰ্ণমেণ্ট লটো নচলিব ইয়াত সেইটোহে কথা অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com